পঞ্চায়ত নিৰ্বাচনটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ এই কাৰণেই যে মানে গ্ৰামাঞ্চলৰ ৰাইজে পঞ্চায়তখনক ঠাউকতে পায়, ওচৰতে পায়। এখন সৰু চৰকাৰ, স্থানীয় চৰকাৰ, আৰু এতিয়া যথেষ্ট ক্ষমতা আৰু কৰ্তৃত্বও আছে। পঞ্চায়তে বহুতখিনি দিছে আৰু পঞ্চায়ত এইবাৰ আপোনালোকে সকলোৱে গম পাইছে যে পঞ্চায়ত এইবাৰ চিম্বলত নহয়। এক নম্বৰ কথা, পঞ্চায়ত চিম্বলত নহয়। বাকী এপি মেম্বাৰ ZPC চিম্বলত হ'ব, কিন্তু পঞ্চায়ত চিম্বলত নহয়। আৰু হয়তো এটা গেপত হ'ব পাৰে ইলেকশ্যনটো, কিন্তু পঞ্চায়ত ইলেকশ্যনত আমি নিশ্চিতভাৱে অংশ ল'ম এটা ৰাজনৈতিক দল হিচাপে। আৰু আপোনালোকে জানেই যে অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ অংশীদাৰ, আৰু আমি মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা আমি চিন্তা কৰিছোঁ, য'ত মিত্ৰতাৰ প্ৰয়োজন আছে। কিন্তু এটা বৃহৎ ইলেকশ্যন 126টা সমষ্টিতে বুজা পৰাটো অত্যন্ত কঠিন হৈ পৰে বেলেগ বেলেগ দলৰ মাজত। মই আমাৰ আৰু বিজেপিৰ মাজত বুলিয়ে কোৱা নাই, এটা জটিল কাম। গতিকে ৱাৰ্ড মেম্বাৰলৈকে মানে কিমান হ'ব? আপুনি এখন পঞ্চায়তত 10টা ৱাৰ্ড, গতিকে তাৰপিছত AP ZPC এনেকৈ এইটোতো সেইকাৰণে এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছিল যে এইটো এটা স্থানীয় পৰ্যায়ত মানে বুজাবুজিৰে নিৰ্বাচনটোত অৱতীৰ্ণ হ'ব। চাওক, যুৱশক্তিক আমি প্ৰাধান্য দিছোঁ আৰু তেওঁলোকৰ কাৰণে দুৱাৰ খিৰিকী খুলি দিছোঁ। অসম গণ পৰিষদৰ বিৰুদ্ধে এটা অভিযোগ আছিল যে নতুন প্ৰজন্মক মানে তেওঁলোকে সুবিধা নিদিয়ে, নতুন তেজৰ আমদানি নকৰে। কিন্তু আমিতো ছাত্ৰ পৰিষদ গঠন কৰিছোঁ 2019ত গঠন কৰাৰ পাছত 200খন শিক্ষানুষ্ঠানত ছাত্ৰ একতা সভাত আজি আমাৰ ছাত্ৰকৰ্মীসকলে অংশ লোৱাৰ সুবিধা পাইছে ছাত্ৰ পৰিষদে। ঠিক তেনেকৈ যুৱ প্ৰজন্ময়ো বহুতখিনি তেওঁলোকে কিছুমান ইন'ভেটিভ আইডিয়া লৈ কাম কাজ কৰিছে। এতিয়া ছাত্ৰ পৰিষদে IAS কোচিঙৰ ব্যৱস্থাও তেওঁলোকে কৰিছে, আৰু যুৱ পৰিষদৰ কাৰণে বা যুৱ প্ৰজন্মৰ কাৰণে দুৱাৰ খোলা আছে। তেওঁলোকে যদি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছা কৰে, ডেফিনেটলি ইচ্ছা হয়তো কৰিব, কথা বতৰা পাতিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।